আজি ইন্টাৰনেশ্যনেল টি ডে উপলক্ষে আসাম বট লিফ টি মেনুফেকচাৰাৰ্ছ এছ'চিয়েশ্যনে মোবাইল টি ষ্টল এটা ইয়াতে ইনগ্ৰেট কৰিছে। এই মোবাইল টি ষ্টলটো আমাৰ ডুমডুমা ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ পৰা ইয়াৰ পৰা ষ্টাৰ্ট কৰিব আৰু তেওঁলোকে ডুমডুমাৰ বিভিন্ন ঠাইত গৈ মানুহসকলক মানে তেওঁলোকে চাহ একাপ খুৱাব। আৰু আমি ইণ্টাৰনেশ্যনেল টি ডে এবাৰ থিম হ'ল টি ফৰ বেটাৰ লাইফ, which will celebrate the sustainability and livelihood of people working in the tea factories and the tea gardens. এওঁলোকৰ পদক্ষেপটো বিৰাট ধুনীয়া পদক্ষেপ বুলি মই ভাবোঁ। আৰু আমাৰ যেতিয়া চাহৰ কথা আহে, আমাৰ ডুমডুমা জনাজাত, কাৰণ ডুমডুমাক টি চিটি অফ আছাম বুলি কোৱা হয়। ডুমডুমাৰ আৰম্ভণিতে যেতিয়া ডুমডুমাৰ টি পটেঞ্চিয়েলটো যেতিয়া আইডেণ্টিফাই কৰিলে ব্ৰিটিছসকলে, তেতিয়াৰ পৰা ইয়াৰ ওৱান অফ দ্য মেইন চ'ৰ্চেছ অফ লাইভলিহুডে আছিলে সকলো মানুহৰ কাৰণে। সেইটো কাৰণে ডুমডুমাৰ কাৰণে এইটো এটা বহুত ধুনীয়া আৰু ইম্পৰ্টেণ্ট পদক্ষেপ। ইয়াৰ আগতেও ইণ্টাৰনেশ্যনেল টি ডে চেলিব্ৰেট কৰা হৈছে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত, ডুমডুমা ইনক্লুডিং, কিন্তু এইবাৰ এই পদক্ষেপটো অতি স্পেচিয়েল, কাৰণ এই পদক্ষেপৰ জৰিয়তে তেওঁলোকে সকলো মানুহৰ ওচৰলৈ গৈ চাহ একাপ খুৱাব আৰু চাহ একাপ খুৱাই চাহৰ যিটো ইম্পৰ্টেঞ্চ হয় মানুহৰ লাইফত, চাহৰ মানে মেইনলি বেচিকেলি মেনুফেকচাৰিঙৰ লগত জড়িত যিখিনি মানুহ থাকে তেওঁলোকৰ ইম্পৰ্টেঞ্চ যি হয়, সেই ইম্পৰ্টেঞ্চটো অকণমান মানুহৰ আৰু পাব্লিকৰ লৈকে মানে সেই মেছেজটো যাব।